NF ৰেলৱে অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ নতুন এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট আহি গৈছে 6,777টা পোষ্ট। এতিয়া প্ৰায় 7,000 ওচৰা-ওচৰি পোষ্ট। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক, মই ইয়াৰ বিষয়ে কথা পাতিম। যদি চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এইটো চেনেলত আমি এনেকুৱা টাইপৰ ভিডিঅ'জ আনি থাকোঁ। আৰু যদি ফেচবুকত চাই আছে, প্লিজ পেজটো ফ'ল' কৰি। এতিয়া চাওক, এইটো হ'ল এপ্ৰেণ্টিছ যোনে নাজানে তেওঁলোকক কৈ দিওঁতে, এইটো চাকৰি নহয়, 1 বছৰীয়া বা তেনেকুৱা 1 বছৰ মানৰ ওচৰা-ওচৰি ট্ৰেইনিং হয়। ট্ৰেইনিং আপোনাৰ ফ্ৰীতে নহয়, আপোনালোকক পইচাও দিয়া হয় তাৰ বদলি। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্ট হ'ল 6,777টা আৰু ইয়াত 10 পাছ প্লাছ ITI, মানে 10টো কমপ্লিট কৰি আপোনালোকৰ যোনে ITI কৰি থৈছে তেওঁলোকৰ কাৰণে এইটো ধুনীয়াকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বয়স কিমান? 15 বছৰৰ পৰা 24 বছৰ হয়। আপোনালোকৰ যদি 15 পৰা 24ৰ ভিতৰত আছে তেতিয়াহ'লে আৰামত আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ 250 টকা এপ্লিকেশ্যন ফি কিমান দিব লাগিব। 250ৰ পৰা 550 টকা হয়। 250ৰ পৰা 550 টকা এপ্লিকেশ্যন ফি। তেতিয়া আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, যদি নিজে এপ্লাই কৰিবলৈ অসুবিধা পায়, তেতিয়াহ'লে মোৰ এই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে হ'ল। মই ধুনীয়াকে আপোনালোকক এপ্লাই কৰি দিম। ঘৰতে বহি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ এইটো ডিভিজন বা ৱৰ্কশ্বপ ৱাইজ ভেকেঞ্চি কেনেকে আছে। এইটো কাঠিৰ বা KIR NTDH ৱৰ্কশ্বপত 1,103টা পোষ্ট। ইয়াত আলিপুৰদুৱাৰত আছে 651, তেনেকে ৰঙিয়া আছে 750, লামডিঙত আছে 1274, তিনচুকীয়াত 860, নিউ বঙাইগাঁৱত 881, ডিব্ৰুগড় ৱৰ্কশ্বপত আছে 763 আৰু NFR হেডকোৱাৰ্টাৰত আছে, মানে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ আছে 495 পোষ্ট। স্পেণ্ডিড মানে যোনটো তাৰ পেমেণ্টটো কোৱা হয় স্পেণ্ডিড বুলি, চেলেৰি নকয় ইয়াত, স্পেণ্ডিড বুলি কোৱা হয়। আৰু এপ্ৰেণ্টিছ উইল বি পেইড মান্থলি স্পেণ্ডিড এজ পাৰ প্ৰেছক্ৰাইব ৰেট। আপোনালোকক মাহিলী তাৰ পইচা দিয়া হ'ব। ইয়াৰ পিছত আহি গ'ল এজ লিমিট, যেনেকে মই ক'লোৱে 15 পৰা 24 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। আৰু ইয়াৰ এজ ৰিলেক্সেশ্যনো আছে। 5 বছৰ আছে ST/SC কাৰণে, 3 বছৰ আছে OBC কাৰণে, আৰু 10 বছৰ আছে বিকলাংগ কেণ্ডিডেটৰ কাৰণে PWD। তাৰপিছতে আহি গ'ল এডুকেশ্যন কোৱালিফিকেশ্যন। এণ্ড মেডিকেল লেবৰেটৰী টেকনিচিয়ান পেথডলজি এণ্ড মেডিকেল লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজি। দ্য কেণ্ডিডেট মাষ্ট বি 12 পাছ আণ্ডাৰ 10+2 চিষ্টেম উইথ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি উইথ দ্য মিনিমাম of 50% marks in both 10th and 12th. আপোনালোকৰ এইখিনি যদি আছে তেতিয়াহ'লে মিনিমাম আপোনালোকৰ 12 পাছ হ'ব লাগিব, তাৰ লগতে 50% মাৰ্কছ লাগিব 10টো আৰু 12th। তাৰপিছত আহি গ'ল বেলেগ কেণ্ডিডেট মাছে পাছ মেট্ৰিকুলেশ্যন, মানে ক্লাছ 10টো পাছ কৰিব লাগিব মিনিমাম 50% মাৰ্কছ লৈ পেলাই, আৰু তাৰ লগতে ফ্ৰম ৰিকগনাইজ বৰ্ড এণ্ড নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ITI সৈতে। আপোনালোকৰ মানে ইয়াত কি কৈছে যে 10 পাছ কৰি ITI কৰা ষ্টুডেণ্টৰ কাৰণে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আহি গ'ল যে জেনেৰেল, মানে এপ্লিকেশ্যন ফি জেনেৰেলৰ কাৰণে কিমান দিব লাগিব? 100 টকা। OBC কাৰণেও 100 টকা। EBC কাৰণে এক্সটেম্পটেড, মানে তাত দিয়া নালাগে, আৰু ST/SC কাৰণেও নালাগে। তেতিয়াহ'লে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল। এইটো মোৰ ফোন নম্বৰ। তেনেকে ঘৰতে বহি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত কেনেকে এপ্লাই কৰিব লাগে সেই গোটেই প্ৰচেছটো দিয়া আছে ইয়াত। আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে, চেম কথাই, মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকে এপ্লাই কৰি দিম। ইয়াৰ এডভাৰটাইজমেণ্টটো দিয়া আছে। এডভাৰটাইজমেণ্টটো এইটো আপোনালোকে চাব পাৰে। ইয়াত 20 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু 19 আগষ্টত ইয়াৰ শেষ হ'ব। তেতিয়া সিমানখিনিলৈকে দিয়া আছে। আৰু এইটো আপোনালোকে মনত ৰাখিব যে 19 তাৰিখে যদি আপোনালোকে এপ্লাই কৰে, তেতিয়াহ'লে চাবলৈ পাইছে যে 19 তাৰিখৰ এই 17:30 মানে সন্ধিয়া 5:30 বজাৰ আগতে আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু আৰম্ভ হ'ব 20 তাৰিখৰ 9টা বজাৰ পৰা। তেতিয়াহ'লে ভিডিঅ'টো ইমানে। যদি চেনেলটো অকণমান হেল্পফুল যেন লাগিল, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত চাইছে, প্লিজ পেজটো ফ'ল' কৰি দিয়ক। তেতিয়াহ'লে মই নিবজিত শইকীয়া, চাইনিং অফ।